কালী পূজাখন 33 বছৰ ভৰি দিলে। এই 33 বছৰৰ আমাৰ ৰাইজৰ যিখিনি সহযোগিতা আগবঢ়াইছে সঁচাকৈ আমি হেৰি লগাবলৈ শিৰত ল'ব লগা হৈছে। গতিকে আজি নিশা 7:30 বজাত আমাৰ নাগাৰা নাম দুটা আমাৰ নিমন্ত্ৰণ আছে, আমন্ত্ৰণ কৰা হৈছিল। এই নাগাৰা নাম দুটাৰ এজন হ'ল গিৰীশ বৰ্মন আৰু আনজন হ'ল চন্দনা দাস। আমাৰ এই শ্ৰী শ্ৰী মা দক্ষিণা কালী মন্দিৰটো আজিৰ পৰা 33 বছৰ আগতে আমাৰ ৰাস্তাৰ সিটো পাৰে আছিলে। যেতিয়া 4 লেণ্ডৰ এইবিলাক কাম হ'ল তেতিয়া আমি তাক স্থানান্তৰ কৰা হ'ল আমাৰ এইটো পাৰলৈ। আৰু ইতিমধ্যে আমাৰ এই কালী মন্দিৰৰ যি আমাৰ সৰ্বজনীন আঞ্চলিক কালী পূজা, এই আঞ্চলিক কালী পূজা আমাৰ ইতিমধ্যে আমাৰ ৰূপালী জয়ন্তী হৈ গৈছে। ৰূপালী জয়ন্তীৰ পিছত আমি 33 বছৰত এই 33 বৰ্ষত আমি ভৰি দিছোঁ। এই অঞ্চল যে আমাৰ অঞ্চল ভিত্তিত আমি গোটেই ৰাইজৰে সহায় সহযোগিতাত এই অনুষ্ঠানটি আমাৰ চলাই থকা হৈছে। ৰাতিপুৱা ধৰ্ম তথা আমাৰ ৰাতিপুৱা যিটো আমাৰ নৱপত্ৰিকা পৰিধান আমাৰ মা কালী দক্ষিণা কালীৰ নৱপত্ৰিকা পৰিধান আমাৰ 6 বজাত আৰম্ভ হৈছে। তাৰপিছত আমাৰ 8:30 বজাত আমাৰ ধৰ্মধ্বজা উত্তোলন কৰা হৈছে। আৰু ধৰ্মধ্বজা উত্তোলনৰ লগতে আমাৰ জুবিন গাৰ্গ সকলোৰে জুবিন গাৰ্গৰ সেই প্ৰতিচ্ছবিত আমাৰ তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ। তেখেতৰ এই মৃত্যুৰ উপলক্ষে আমাৰ যিটো হৈছে সেই অনুষ্ঠানটোৱে আমাৰ আজি যিমান জাকত জিলিকা হ'ব লাগিছিলে তাতকৈ আমাৰ অনুষ্ঠিত টাইপৰ হৈছে। দুর্গা শিবা সমাধি সহাকলা সমস্তি দক্ষিণা কালিকা দেবী সেবকৰ মনোবাঞ্ছা সিদ্ধি কৰি অপয় মংগল নকৰি ধন ধন্য বৃদ্ধি কৰি অপাৰ